নমস্কাৰ জনালো। মান্দাকাটা ক্ৰীড়া সন্থা আৰু যুৱ মঞ্চৰ যুটীয়া উদ্যোগত 21, 22, 23 জানুৱাৰীত দ্বিতীয় বৰ্ষৰ বাবে অসম ভিত্তিত দিবানৈশ ফুটবল খেল অনুষ্ঠিত হ'ব। ইতিহাস প্ৰসিদ্ধ এই মান্দাকাটা আমি দীঘলীয়া সময় দেখিছোঁ। ইয়াৰ পৰা খেলুৱৈ টিম গৈ ডুমুনিচকী হাইস্কুল খেলপথাৰত সুন্দৰ খেল প্ৰদৰ্শন কৰিছিল। আজিৰ পৰা 40-50 বছৰ আগত সেইসকল বহুত আজি আমাৰ মাজত নাই। আজিৰ এই পবিত্ৰ দিনটোত সেইসকল স্বৰ্গগত আত্মালৈ মই শ্ৰদ্ধাঞ্জলি জনালো। আৰু ইয়াৰ মান্দাকাটাৰ যিসকল যুৱক, এই যুৱকসকলৰ যিটো উদ্যম, উৎসাহ, উদ্দীপনা, সেইটো দেখি আচলতে আমি সকলোৱে আনন্দ অনুভৱ কৰিছোঁ। আৰু যোৱা বছৰ তেখেতসকলে ধুমুহাৰ গতিৰে অতি কষ্টেৰে এই খেলখন সুন্দৰ ধৰণে তেওঁলোকে অনুষ্ঠিত কৰিছে। আৰু এইবেলিও আজি মই দেখিছোঁ 2-250 ল'ৰা ইয়াত উপস্থিত আছে আৰু তেখেতসকলে অতি আনন্দেৰে এই খেলখন অনুষ্ঠিত কৰাৰ কাৰণে আগবাঢ়ি আহিছে। মই ভাবোঁ আমাৰ অঞ্চলৰ যিসকল লোক আছে সকলোৱে তেওঁলোকক সহযোগিতা কৰিব। আমি সকলো ফালৰ পৰা এই অনুষ্ঠানত সহযোগিতা আগবঢ়াই ইয়াৰ জৰিয়তে আমি গোটেই অসমতে মান্দাকাটাৰ এটা মেছেজ দিব খুজিছোঁ যে নতুন প্ৰজন্ম, অসমৰ নতুন প্ৰজন্ম নতুন পথেৰে খেলৰ জগতখনত প্ৰৱেশ কৰাৰ এটা চেষ্টা চলাই। ধন্যবাদ। আজি মই আমাৰ মান্দাকাটা স্পৰ্টছ ক্লাব আৰু যুৱ মঞ্চক আন্তৰিক ধন্যবাদ জনাইছোঁ যে আমাৰ মান্দাকাটাত এখন অসম ভিত্তিত দিবানৈশ ফুটবল খেলাৰ আয়োজন কৰিছে 21-22 তাৰিখে। গতিকে মই অসমৰ সমূহ ৰাইজক আমাৰ এই খেলখনত সহযোগিতা আগবঢ়োৱাৰ কাৰণে আৰু যিবিলাক ফুটবল খেলৰ দল আছে সকলোকে আহি ইয়াতে যোগদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু আমাৰ অসমৰ হিয়াৰ আমাথু জুবিন গাৰ্গদেৱৰ সোঁৱৰণত এই ফুটবল খেলাখন অনুষ্ঠিত হ'ব। গতিকে মই পুনৰবাৰ আমাৰ এই স্পৰ্টছ ক্লাব আৰু যুৱ মঞ্চক আন্তৰিক ধন্যবাদ জনাইছোঁ এইকাৰণে যে আমাৰ হিয়াৰ আমাথুদেৱক যাতে আমাৰ মাজত জীয়াই ৰখাৰ কাৰণে প্ৰয়াস কৰিছে, তাৰ বাবে যাতে এনেকৈ প্ৰতি বছৰে তেখেতৰ নামত আমাৰ ইয়াতে ফুটবল খেলা হওক, ক্ৰিকেট খেলা হওক, বিভিন্ন ধৰণৰ খেল ধূলাৰ বা ফাংচনৰ মাজেৰে তেখেতক জীয়াই ৰাখক। তাতে আমি গোটেই ৰাইজে সহযোগিতা আগবঢ়াম, মোৰ ফালৰ পৰাও থাকিব। আমাৰ মান্দাকাটা যুৱ মঞ্চ আৰু স্পৰ্টছ ক্লাবৰ উদ্যোগত আমি অহা 21, 22 আৰু 23 জানুৱাৰী 2026 তাৰিখে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত দিবানৈশ প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা খেল এখন আয়োজন কৰিবলৈ গৈ আছোঁ। গতিকে এই খেলত অসমৰ বিভিন্ন স্থানৰ পৰা দলবিলাক আহক, জইন কৰক, খেল প্ৰদৰ্শন কৰক। লগতে উপভোগ কৰিবলৈ আমাৰ অসমৰ বিভিন্ন স্থানৰ পৰা ৰাইজ আহক। আমি প্ৰথম পুৰস্কাৰ হিচাপে আগবঢ়াইছোঁ 1,01,000 টকা আৰু ট্ৰফি, আৰু দ্বিতীয় পুৰস্কাৰ 60,001 টকা লগতে ট্ৰফি। ভৰ্তি মাচুল প্ৰতিটো দলৰ 3,500 টকা। গতিকে সকলোৱে আহক। আমি অকল ইয়াত খেল উপভোগ কৰাই নহয়, নাচিম, গান শুনিম আৰু গান গাম, গান শুনিম। গতিকে সকলোৱে আমাৰ লগত সহযোগ কৰক। আমাৰ যদিও মান্দাকাটা যুৱ মঞ্চ আৰু স্পৰ্টছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হৈছে খেলখন, আঞ্চলিক ৰাইজৰ সহায় সহযোগ আমাক লাগিব আৰু সহায় সহযোগ কৰি আছে। লগতে খেল উপভোগ কৰিবলৈ আমি খেল পৰিচালনা কমিটি তথা যুৱ মঞ্চ আৰু স্পৰ্টছ ক্লাবৰ ফালৰ পৰা আহ্বান জনাইছোঁ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।